অপবিত্ৰ যিটো আতি পবিত্ৰ হোৱেবা যদি, অৰ্থাৎ অপবিত্ৰজন আৰু পবিত্ৰজন এই দুইজনাই সমস্ত অৱস্থা আছে পায়া, অৱস্থা মানে স্তৰ, কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ, এই শৰীৰটোত পবিত্ৰ বা অপবিত্ৰ দুই ধৰণৰ মনুষ্য নামৰ জীৱই কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ এই চাৰিটা অৱস্থাত উপনীত হ'ব লাগিবই। এইটো শৰীৰৰ বিকাৰ, কিন্তু আত্মাৰ বিকাৰ নাই। আত্মা অনুটো ৰনিয়ান, মহতো মহিয়ান। আত্মা অনুতকৈও সৰু, মহততকৈও মহৎ। অৰ্থাৎ গুৰি পৰুৱাজনীত যি পৰমাত্মা সোমাই আছে শৰীৰটোৰ আকাৰ অনুসৰি, ঠিক তেনেকৈ হাতী নামৰ বিৰাটকায় শৰীৰটোত যি আত্মা সোমাই আছে আত্মাৰ আকাৰটো সমানে। হাতীটোৰ ভিতৰত থকা আত্মাটো বহুত ডাঙৰ, পৰুৱাজনীৰ ভিতৰত থকা আত্মাটো বহুত সৰু, তেনেকুৱা কিবা এটা নহয়। আত্মাৰ এনেকুৱা ডাঙৰ সৰু বুলি কোনো কথা নাই, কিন্তু বিকাৰটো আছে শৰীৰটোত। এই কথাটো প্ৰকাশ কৰিছে ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ। এই মাতৃগৰ্ভত 10 মাহ 10 দিন থাকি এটি শৰীৰৰ ভিতৰত জীৱাত্মা প্ৰৱেশ কৰি যেতিয়া সংসাৰলৈ আহে, তেতিয়া তাৰ আকাৰটো সৰু, 3 কেজি 4 কেজি মান জুখিলে আমাৰ পায় নহয় আইসকলে বাপসকলে। তাৰ পাছত সেই ইন্দ্ৰিয়বিলাক হাত ভৰি চকু কাণ নাক মুখ লাহে লাহে আকাৰবিলাক বাঢ়ি বাঢ়ি ডাঙৰ হৈ হৈ গৈ থাকে। কিন্তু তাৰ লগে লগে আত্মাটো কিন্তু ডাঙৰ হৈ হৈ গৈ নাথাকে। আত্মা যি অৱস্থাত শৰীৰটো মাতৃগৰ্ভত শৰীৰটোৰ ভিতৰত প্ৰকাশমান হৈ আছিল, এজন 90 বছৰীয়া বৃদ্ধ দেউতাৰ শৰীৰতো সাংসাৰিক দৃষ্টিত আমি যি কেঁচা চুলি পকা হোৱা দেখোঁ, যৌৱনপ্ৰাপ্ত সুন্দৰ সুঠাম ছালখন লাহেকৈ সুতুৰা সুতুৰ হয়, দাঁতকেইটা সৰিবলৈ আৰম্ভ কৰে, ভালকৈ শুনা কাণখনেৰে ডাঙৰকৈ নকলে নুশুনা হওঁ। ঠিক তেনেকৈ আত্মাটো কিন্তু সৰু ডাঙৰ বা তেনেকুৱা কিবা বিকাৰবিলাক আত্মাৰ নাই। কেৱল এইবিলাক শৰীৰৰহে ধৰ্ম, আৰু এইটো হ'ল জীৱৰ মনৰ ভ্ৰম বুলি কৈছে, অন্ধ অজ্ঞানতা মায়া বুলি শাস্ত্ৰত সিদ্ধান্ত দিছে। দেহৰ আশ্ৰয় দুখ ব্যভিচাৰ সিদ্ধ, কতো বাল্য কতো যুৱা কতো হুৱে বৃদ্ধ। কিন্তু হে ৰাজন, আমি যে কিশোৰ কালটো এৰি থৈ আহিলোঁ, এই ফুটো নুফুটোকে মাতটো ওলাওঁতে আমাক যিখিনি শিকাইছিল সেইখিনি শিকোৱাৰ পাছত আমি যেতিয়া অকণমান ডাঙৰ হ'লোঁ, ডাঙৰ হোৱাৰ লগে লগে আমি কেতিয়াবা দুখ কৰোঁ নেকি? এই মাটিত বগাই থাকিব পৰা হৈ থাকোঁতে বৰ ভাল আছিল দেই, ডাঙৰনো কেলে হ'লোঁ জানো? এই বুলিতো আমি সেই শিশু অৱস্থাটো পাৰ হৈ অহাৰ লগে লগে শিশু অৱস্থাটো সোঁৱৰণ কৰি আমিতো কোনেও দুখ নকৰোঁ। কোনোবাই দুখ কৰোঁ নেকি? কেতিয়াও দুখ নকৰোঁ। এই পৰম সত্যটোকে পিপ্পলায়ন নামৰ সিদ্ধজনে নেমি নামৰ ৰজাজনক বুজাবলৈ গৈ আছে যে এইবিলাক নীতি নিয়ম কেৱল দেহৰহে আছে। কতো বাল্য কতো যুৱা কতো হুৱে বৃদ্ধ, এইবিলাক কিন্তু আত্মাৰ বিকাৰ নহয়। আত্মাৰ বিকাৰ নাই, কেৱল এইবিলাক দেহৰ বিকাৰ। গতিকে অপবিত্ৰ যিটো অতি পবিত্ৰ হোৱে বা যদি অপবিত্ৰজনো পবিত্ৰ হ'ব পাৰে, পবিত্ৰজনো আৰু শুদ্ধ হ'ব পাৰে। এই ব্যৱস্থাটো হ'ল অপবিত্ৰজন পবিত্ৰ হোৱাৰ ব্যৱস্থাটো হ'ল মাটি পানী লৈ শৌচাচাৰ পদ্ধতিৰে জীৱন আগবঢ়াই থকা ব্যৱস্থাটো। কিন্তু গুৰুজনে ক'লে বাহিৰ আৰু ভিতৰ সম্পূৰ্ণ শুদ্ধ হোৱা মাৰ্গটো হ'ল কেৱল ভকতৰ সংগ কৃষ্ণ নাম। গতিকে সেই জীৱ কৃষ্ণ নাম আশ্ৰয় কৰা, যি সদা আছে, যি কোনো নাথাকোঁতেও আছিল, যি কোনো নাথাকিলেও থাকি যাব এই বিশ্ব ব্ৰহ্মাণ্ডত, সেই পৰম সত্য পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম, সেই শৰীৰধাৰী জীৱ তুমি আশ্ৰয় কৰা জীৱন ধন্য হ'ব। যেনেকৈ বেৰিল পতলে যেন যাহাৰ নেত্ৰক, যিটোজনে নেদেখে আগতে আদিত্যক,
গোসাইলেক ঔষধে চক্ষুৰ যেবে মল সিজনে সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল সেহিমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজৈ তাৰ মনে আমি সকলোৱে আকাশ মাৰ্গলৈ যদি দৃষ্টি দিওঁ সূৰ্যটো বা ৰাতি আমি চন্দ্ৰটো দেখা পাওঁ কিন্তু সেই চন্দ্ৰ আৰু সূৰ্যক আমি মাটিত কিন্তু দেখা নাপাওঁ কিন্তু তাক আমি দেখা পাওঁ জলৰ মাজত পানীত কিন্তু দেখা পাওঁ তাৰ মানে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে সদায় সুন্দৰকৈ দেখি থকা এই চকু দুটাত যিদিনা কেটেৰেক পৰিব সেইদিনাৰ পৰা আমি ভালকৈ দেখি থকা চকু দুটা আৰু দেখা নাপাওঁ কিবা জিলমিল দেখা পাওঁ কিন্তু যিদিনাই ডাক্তৰৰ ওচৰলৈ গৈ পুনৰ ঔষধ ব্যৱহাৰ কৰিম পদ্ধতিটো আশ্ৰয় কৰিম ঠিক তেতিয়াৰ পৰা ডাক্তৰৰ কৃপাত আমি চকুৰে পুনৰ আগৰ দৰে হয়তো দেখা পাম ঠিক তেনেকৈ গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে সেহিমতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে ঠিক তেনেকৈ এটি শৰীৰধাৰী মনুষ্যই নিৰ্গুণ সৰ্বশক্তিমান ইক্ষতত্ত্ব কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি যদি আশ্ৰয় কৰে তেতিয়াহ'লে কৰ্মৰ মল নাইকিয়া হৈ নিৰ্মল মনত হৈ আত্মপৰিচয় তেৱেহে কৃষ্ণত দৃঢ় ভক্তি উপজয় আৰু তেতিয়াই সেই জীৱই কৃষ্ণত দৃঢ় ভক্তি উৎপন্ন হয় বা জাগৃত হয় গতিকে সেই ৰাজন তোমাক আমি এনেধৰণে এই কথাখিনি ভগৱন্তৰ ৰূপৰ যি লক্ষণ দৰ্শন পোৱাবৰ বাবে আমি চেষ্টা কৰা হ'ল ইয়াতো যদি কিবা অপৰাধ ৰৈ গ'ল তুমি আমাক দুখ নধৰিবা আৰু তাৰ পাছতে তুমি সুধিছিলা যে কৰ্মযোগ কাৰ নাম এই কৰ্মযোগৰ বিষয়ে তোমাক আমি পুনশ্চ প্ৰকাশ কৰিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে সেই ৰাজন তুমি শুনা এই বুলি কৰ্মযোগ গঠনৰ বিষয়ে আগবঢ়াবলৈ আবিৰ্ভূত নামৰ পৰম সিদ্ধজন আগবাঢ়ি আহিছে আৰু এইখিনিলৈকে বৰ্তমান পদে আমাক এনেকৈ ভগৱন্ত ব্ৰহ্ম নাৰায়ণ আদি বুলি ভাবি থকা পৰম শক্তি তত্ত্বটোৰ লক্ষণবিলাক দৰ্শন কৰাবৰ বাবে নিমিৰজাৰ আগত পিপলায়ন নামৰ সিদ্ধজনে এনেকৈ পদচন্দে প্ৰকাশ কৰিলে এতিয়া আমি তাকে শ্ৰৱণ কৰি কীৰ্তন কৰি নিৰ্মল মন আশ্ৰয় কৰি আমি চিন্তা কৰিবলৈ জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে গুৰুজনাই এনেধৰণে সিদ্ধান্ত দিলে কৰ্মত বিশ্বাসজাৰ হিয়া তথা কন্তু হৰি আতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰ সুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ এতিয়া আমাৰ ধৰ্মটো কি পিছে আমি মানুহৰ ধৰ্মটো কি ভগৱন্তৰ নাম শুনা আৰু ভগৱন্তৰ নাম
মুখেৰে উচ্চাৰণ কৰা। এই ভগৱন্তৰ নাম আছে ক'ত? গুৰুজনাই সিদ্ধান্ত দিলে, এইৰাম হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয় ৰাম নামে মৰণা মাৰে, পাপ কত কৰে ক্ষয়। সেই নামৰ ভাণ্ডাৰটো হৃদয়ৰ মাজত আছে। এতিয়া ওলাই যে নাহে মুখেৰে কেলে বিছে, ওলাইতো আহিব লাগিছিল। সেইটোৱে হ'ল মায়া, অৰ্থাৎ অবিদ্যা। আমি ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ জীৱই এনেকৈ জীৱন অতিবাহিত কৰি আছোঁ। কেনেকৈ? এইৰাম কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। দুখন কাণ পালো হৰিটোত, কৃষ্ণ কথা নুশুনিলো, বাকী কথাখিনি শুনিবলৈ কাণ দুখন থিয় কৰি ৰাখিলোঁ। এই অপৰাধটো আমাৰ ৰৈ গ'ল। সেইকাৰণে কাণ দুখন থাকিও নথকাৰ নিচিনা বুলি কৈছে। এৰা নকৰিলো শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহা ভাৰ। এই ভাগি যে পালো, ভকতৰ সেৱাৰ অৰ্থে আগবঢ়াই নিদিলোঁ, গতিকে এটা মহান ভাৰ এনে লৈ ফুৰিছোঁ। এই ধনী মানুহ আৰু দুখীয়া মানুহৰ পাৰ্থক্যটো আপোনাৰভাৱে জানেনে? নাজানে। শৰীৰটোতে দেখা পাব। এই দুখীয়া মানুহে চাউলৰ বস্তাটো বা আলু দাইলৰ বস্তাটো এই পিঠিৰ ফালে লয়, চাবচোন লয়নে বাৰু? পিঠিৰ ফালে লয় বোজাটো। ধনী মানুহে বোজাটো কোনফালে লয় বাৰু? আগফালে লয়। সেই পেটুৱা মানুহটো যে, দুখীয়া মানুহবিলাকে বোজাটো পাছফালে লয়, পিঠিত লয়। সেইটো আমি দেখিয়ে থাকোঁ চকুৰে। আৰু ধনী মানুহটোৱে দৰমহা বহুত পায়, কি কৰিব এতিয়া? এই খাওঁতে খাওঁতে পেটটো বাঢ়ি আহি থাকে, পেটুলা হৈ গৈ থাকে। পাৰ্থক্যটো সেইটোৱে, দুখীয়া মানুহৰ পাছফালে, ধনী মানুহৰ আগফালে। এতিয়া সিদ্ধান্ত দিছে গুৰুজন বস্তুৱে, কৃষ্ণ গুণ নগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেঙৰ সমান। কৃষ্ণ কথা ক'বলৈ জিভাখন দিছিল, কিন্তু জিভাখন কৃষ্ণ কথা ক'বলৈ দিয়াৰ পাছতো কৃষ্ণ কথা ক'বলৈ জিভাখন ব্যৱহাৰ নকৰিলোঁ, আন কথাবিলাক গাই বাই থাকিলোঁ। আমাৰ সমাজলৈ গ'লে চাবচোন, বাপ কৃষ্ণ বুলি কোৱাৰ আগতে হেৰি কেতিয়া পালেহি, এই কেতিয়া পালেহিটো প্ৰথম, নহ'লে বোলে ভালে আছেনে, এইটো প্ৰথম সোধে। বাপ কৃষ্ণ ভালে ভালে আছে নহয়, এই বুলি নুসুধে আমাৰ সমাজ ব্যৱস্থাত। বোলে ভালে আছে, ভালে আছোঁ দিয়া, পালোহি আৰু মাতিলে আহিলোঁ। আমাৰ স্বাভাৱিক সমাজ ব্যৱস্থাত আচাৰ আচৰণ কথা বতৰাবিলাক এনেকুৱা। আকৌ মাজতে কৃষ্ণ কথা কৈ থাকোঁতে দুই এজনে আহি পানি বোলে কিমান সময়ত আহিলে, শিৱসাগৰৰ পৰা ৰাতিতে আহিলে চাগে। আমিনো বাৰু শিৱসাগৰৰ পৰা কেইটা বজাত আহিলোঁ, আপোনালোকৰ জানি কি লাভ হ'ব? 3টা বজাত আহোঁ, 2টা বজাত আহোঁ, তাৰ পৰাতো লাভ একো নহয়। বোলে বাপ প্ৰভুৰ কৃপাত ভালে ভালে পালেহি, আমাৰো সৌভাগ্য আপোনাক দৰ্শন পালোঁ, আৰু আমাৰো সৌভাগ্য আপোনাৰ হ'বক আমি দৰ্শন পালোঁ। এইটোতে ঈশ্বৰৰ কৃপা বুলি কৈছে। কিন্তু কেইটা বজাত আহিলোঁ, কিহত আহিলোঁ, এইবিলাক জানিনো আমাৰ লাভ কি হ'ব? এইবিলাক জানিতো আমাৰ জীৱৰ কল্যাণ হ'ব বুলি শাস্ত্ৰই নাই কোৱা।
সেইকাৰণে আমাৰ কথা বতৰা বাক্য বচন চিন্তা ভাৱনাবিলাক আমি কেনেকৈ কৰিব লাগে এইটোহে আমি মাত্ৰ আওতালে আনি দিয়া হৈছে। এতেকে বুলি আপোনালোকে আমাক নুসুধিব আকৌ, এইটো নাই কোৱা। আমাৰ ভাৱনাখিনি কেনেকুৱা হয় আৰু শাস্ত্ৰই কেনেকুৱা হ'বলৈ কৈছে। আমি যে সৰুতে পদ্য এটা পঢ়িছিলোঁ, পদ্যটো আপোনালোকে জানে, মনত পেলাই দিলে মনলৈ আহি যাব। অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। অ' ফুল নুফুল কিয়, তই কেলে নুফুল? বোলে গৰুৱে আগ খাই মই কেলে ফুলিম। অ' গৰু আগ খাৱ কিয়? গৰু গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়। বোলে অ' গৰখীয়া গৰু নৰখ কিয়? ৰান্ধনীয়ে ভাত নিদিয়ে মইনো ৰখিম কিয়। অ' ৰান্ধনী ভাত নিদিয় কিয়? বোলে খৰিকটীয়াই খৰি নিদিয়ে মই কেনেকৈ ৰান্ধিম। বোলে অ' খৰিকটীয়া খৰি নিদিয় কিয়? মেঘে বৰষুণ দি থাকিব মই ক'ৰ পৰা খৰি দিম। মেঘে যে বৰষুণ দিয়ে মই ক'ৰ পৰা খৰি দিম। বোলে অ' মেঘ বৰষুণ দিয় কিয়? ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয়। একেবাৰে চূড়ান্ত সিদ্ধান্তটো পদ্যটোৱে কৈ দিলে। অ' ভেকুলী তুৰতুৰাও কিয়? বোপা ককাৰ হস্তটো মইনো এৰিম কিয়। এই পৰম জ্ঞানটো শাস্ত্ৰত দি দিলে। কৃষ্ণ গুণ নগাই কৰৈ আনকহে ব্যাখ্যান। কৃষ্ণ কথা নকৈ জিভাখনে যদি আন কথা কৈ থাকোঁ, জানা জিভা ভৈল তাৰ বেংগৰ সমান। জানিবা সেই জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। ভেকুলীৰ কামটো কি আমি পদ্যটোতে পাই আহিছিলোঁ। বোপা ককাৰ হস্তটো মইনো এৰিম কিয়। তাৰমানে ভেকুলীৰ স্বভাৱটো তুৰতুৰাই থকা। এতিয়া আপুনি মই যদি ভকতৰ সংগলৈ গৈ কৃষ্ণ নাম নলৈ, কৃষ্ণ বুলি নকৈ বোলে হেৰি বাপ এই ল'ৰা ছোৱালী কি এই বিয়া বাৰু কৰালানে, চাকৰি বাকৰি হ'ল নে, বোলে নাতি পুতি দেখিলানি, এই কথাবিলাক যদি অকণমান কাষলৈ গৈ পাতি থাকোঁ, ভকতে নাম লৈ আছে, হাত চাপৰি ঠিকে বজাই আছোঁ, মুখেৰে বোলে ভাল কেতিয়া পালেহি, এইবিলাক যদি পাতি থাকোঁ, তাৰমানে আমাৰ জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। মানুহটো কি তেতিয়াহ'লে? ভেকুলী জিভাখন মানুহৰ লগত লাগিব নি? নহয়, ভেকুলী জিভা ভেকুলীৰ লগতে থাকিব। তাৰমানে মানুহটোকো শাস্ত্ৰই ভেকুলী বুলি ককৰ্থনা কৰিছে। সেইকাৰণে আমি প্ৰত্যেকটো কথাই চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে শৰীৰটোত যিখিনি আমি বস্তু পালোঁ, সেই বস্তুখিনিক শাস্ত্ৰই যেনেকৈ আশ্ৰয় কৰিবলৈ কৈছে তেনেকৈ নকৰি যদি আমি তাৰ বিপথে পৰিচালিত কৰোঁ, তেতিয়াহ'লে আমি নিৰ্মল অন্তৰ এখন আশ্ৰয় কৰিব নোৱাৰিম। আৰু যেতিয়ালৈকে নিৰ্মল অন্তৰ নিৰ্মল মন আমি গঢ়ি তুলিব নোৱাৰিম, তেতিয়ালৈকে ঈশ্বৰৰ উপলব্ধি আমাৰ হৃদয়ত অনুভৱ নহ'ব। ইয়াৰ পাছত কৰ্মযোগ কথন আছে। হে নিমিৰাজন, তুমি জানিব বিচাৰিছিলা কৰ্মযোগ কাৰ নাম? কৰ্মযোগ মানেনো কি? তোমাক কওঁ শুনা। হে ৰাম, বেদে যাক বিহি আছে, তাকে বুলি কৰ্ম, বেদে যাক নিষেধিলে সেহিটো অকৰ্ম, বিহিত নাচৰি হয় বিকৰ্ম, পাতে কৰ এহি তিনিবিধ কৰিলোঁ তুহমাত প্ৰত্যেক। সেই নিমিৰাজন বেদে
যিবিলাকক আশ্ৰয় কৰিবলৈ নিৰ্দেশ দিছে জীৱৰ প্ৰতি, সেইবিলাকেই হ'ল স্বাভাৱিকতে কৰ্ম। আৰু বিপৰীতে বেদে যাক কৰিবলৈ বাধা দিছে সেইবিলাক হ'ল অকৰ্ম। আৰু ৩ নম্বৰ ভাগি হ'ল বিকৰ্ম। বিহিত অৰ্থাৎ বেদে দিয়া যিবিলাক আদেশ কৰিব লাগে বুলি, সেই কৰ্মবিলাক নাচৰি যিটো অৱস্থাত জীৱ উপনীত হয় তাক বিকৰ্ম বুলি কোৱা হয়। বিকৰ্ম, অকৰ্ম আৰু কৰ্ম, এই তিনিটা বেদৰহে মত। ই কিন্তু লৌকিক নহয়। যাক বেদে কৈ আছে ঈশ্বৰ বুলি, কিন্তু সেই ঈশ্বৰত বেদ সৃষ্টি হৈছে। তাৰমানে বেদে ঈশ্বৰক শুদ্ধভাৱে প্ৰকাশ কৰি দিব নোৱাৰে, কাৰণ বেদ ঈশ্বৰৰ সৃষ্টি। সেই ৰাজন তুমি শুনাচোন। হে ৰাম, ইহাৰ অৰ্থত মোহ হুৱে মহা জ্ঞানী, বেদৰ তত্ত্বক পাইব আন কোন প্ৰাণী। ইয়াৰ অৰ্থ বিচাৰ কৰিবলৈ গৈ মানুহবিলাক বিপথে পৰিচালিত হয়। বেদৰ তত্ত্ব কিন্তু সহজতে লাভ কৰিব পৰা নহয়। এই ধৰণে আবিৰ্ভূত নামৰ সিদ্ধজনে সৰ্বপ্ৰথম কৰ্মযোগৰ জ্ঞান প্ৰদান কৰিবৰ বাবে নিমি ৰজাৰ আগত পদবন্ধে প্ৰকাশ কৰিছে। এতিয়া বেদেনো কি বিহি আছে পিছে? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। ৰাম সেহিহে পৰম সাধু নৰ। বেদত উল্লেখ কৰা যাগ যজ্ঞ পূজা পাতল, দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি সমস্তখিনি বেদে জীৱক কৰিবলৈ কৈছে। আমিও তাকেই কৰি আছোঁ। কিন্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, বেদৰ বিহিত যত ধৰ্ম আছে সংসাৰত, এই মায়াময় সংসাৰখনত শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, সত্ৰ সমাজ, বামুণীয়া পন্থ আদি যিমান সমাজ আছে, প্ৰত্যেক সমাজতে ধৰ্ম বুলি যিখিনি নিয়ম কৰিছে, পালন কৰিছোঁ আমি প্ৰত্যেকে, কাৰো লগত নিমিলে, প্ৰত্যেকৰে বেলেগ বেলেগ। কিন্তু শাস্ত্ৰই কৈছে এই সমস্ত বেদৰ বিহিত ধৰ্ম কৰ্মবিলাকৰ ভিতৰত উত্তম ভাগী হ'ল দৈৱকী নন্দন কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰা। আৰু যিসকলে
এই উত্তম নিয়মটো পালন কৰিছে সেইসকলক শাস্ত্ৰই সাধু সাধু বুলি প্ৰশংসা কৰিছে। এতিয়া আমি মনুষ্য মানুহ, কেতিয়াবা কেতিয়াবা কৰ্ম অনুসাৰে অমানুহ হৈ যাওঁ। এই সিদ্ধান্তটো আমাক পদে দি গৈছিল, সুৰাকো কৰিবা পাণ, অমদ্যৰো নলবা ঘ্ৰাণ। অৰ্থাৎ সুৰা মানে মাদক দ্ৰব্য, মাদক দ্ৰব্য পান কৰিবা, কিন্তু অমদ্যৰ ঘ্ৰাণ নলবা, উশাহতো নলবা অমদ্য। এটা তুলনা দেখুৱালে, বাৰুণী সুৰা পান কৰাৰ বাবে যদুবংশ ধ্বংস হৈছিল, নিজৰ মাজতে মৰামৰি কটাকটি কৰি। ঠিক তেনেকৈ দ্বিতীয় স্কন্ধত পৰীক্ষিত ৰাজাই দ্বিতীয় স্কন্ধত কলিক থাকিবৰ বাবে ঠাই দিছে। জৈত খেলে যোৱা পাশা কৰে মদ্যপান, নৃপতি বুলন্ত কলি দিলো তোক স্থান। হেৰৌ কলি তোক মই তাতেই থাকিবলৈ স্থান দিছোঁ, তই যা। ক'ত থাকিবি? য'ত যোৱা পাশা মদ্যপান কৰে। তথাপিতো কিন্তু গুৰুজন বস্তুৱে ক'লে মদ্যকো কৰিবা পাণ, সুৰাকো পাণ কৰিব পাৰিবা, অপৰাধ নাই। কোনটোতকৈ? অমদ্যতকৈ। অমদ্য মানে ৰক্তৰঞ্জিত আহাৰ। তাৰমানে এতিয়া আমাক মদ খাবলৈ ক'লে নি? নিশ্চয় নাই কোৱা। কিন্তু মদতকৈও অপকাৰী হ'ল ৰক্তৰঞ্জিত আহাৰ। যদি মদ খোৱা জনো, মদ্যপান কৰা ব্যক্তিজন যদি সংস্কাৰ হোৱাৰ ব্যৱস্থাটো শাস্ত্ৰই আছে বুলি কৈছে, অমদ্যজনৰ কিন্তু শাস্ত্ৰসন্মতে কোনো সংস্কাৰ নাই। এতিয়া অমদ্য মানে ৰক্তৰঞ্জিত আহাৰ, অৰ্থাৎ মাছ মাংস যে আমি খাই থাকোঁ, সেই আহাৰ যি আমি গ্ৰহণ কৰিম, তেওঁ কেতিয়াও জীৱনত ইহকাল পৰকাল সংস্কাৰ মুক্ত হ'ব নোৱাৰে, শাস্ত্ৰই কৈছে। তাৰমানে ইমানেই সেই বস্তুটো বেয়া বুলি কৈছে। এতিয়া আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত। এতিয়া সমাজ ব্যৱস্থাত সেই বাৰুণী সুৰাক কিন্তু দেৱৰস বুলি পালন কৰা নিয়ম এটাও আছে। সমাজে সমাজে, স্থানে স্থানে দেৱৰস বুলি সেৱা কৰা, পূজা কৰা এটা নিয়ম আছে। গতিকে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই। যদি মোহহুয়া কৰে ধৰ্ম কৰ্ম, ভকতিত ভ্ৰষ্ট যায়। বেদৰ বিহিত কৰ্ম কৰিবলৈ ভকতৰ যোগ্যতা নাই, ভকত আগবাঢ়ি যাব নালাগে। কিন্তু কেনেবাকৈ ভকতে যদি বেদৰ বিহিত সেই যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ৰক্তৰঞ্জিত আহাৰ আদিবিলাক গ্ৰহণ কৰে, তেতিয়াহ'লে সেই ভকতিত ভ্ৰষ্ট যায় বুলি সিদ্ধান্ত দিছে। সেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনিবে আন দেৱতাৰ নাম। সেই হৰণ শ্ৰেষ্ঠ, সেই ভজন শ্ৰেষ্ঠ, যিজনাই কাণেৰে অন্য দেৱতাৰ নাম শুনিবলৈ নিবিচাৰে, যিজনাই মুখেৰে অন্য দেৱতাৰ নাম আশ্ৰয় কৰিব নিবিচাৰে। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটো আৰম্ভণিতে কিন্তু অন্য দেৱতাৰ নাম উচ্চাৰণ কৰিছিল। ৩৩ কোটি দেৱ দেৱতাৰ নাম উচ্চাৰণ কৰা হৈছিল যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত। এই পদশাৰীৰ অৰ্থটো প্ৰকাশ কৰিবলৈ যাওঁতে অন্য দেৱতাৰ নামটো টানি অনা হৈছিল। এইটো আমি বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হৈছে। তাৰ অৰ্থটো এইটো নহয় যে আমি সেইজনাৰ ওচৰত শৰণাপন্ন হৈছোঁ। তাৰ অৰ্থ এইটো নহয় যে আমি তেওঁকে মন প্ৰাণ কায় বাক্য মন চিত অৰ্পণ কৰি থৈছোঁ, এইটো নহয়।
হৃদয়েৰে কায় বাক্য মন চিত্তেৰে কেৱল একদেৱ একসেৱ আশ্ৰয় কৰিব লাগে। কিন্তু সেই ৰাজন তুমি শুনা, এৰা যেন পিতৃ শিশুক লাৰুৰ লোভ দেই, তাক পাইব বুলি শিশু ঔষধ পিয়ই। যেনেকৈ এজন পিতৃয়ে নিজৰ সন্তানক বেমাৰ ভাল কৰিবৰ বাবে শিশুক তিতা ঔষধটো খুৱাবৰ বাবে খোৱাৰ আগতে সোঁ হাতখনে লাৰু এটা দি দিয়ে, বোলে সোণটো তুমি টেবলেটটো খাব লাগিব, কিন্তু টেবলেটটো খালে তোমাক কি দিম জানা? বোলে কি, এই ৰসগোল্লাটো দিম। মোক ৰসগোল্লাটো আগতীয়াকৈ দিয়া নহ'ব, ৰসগোল্লাটো তোমাক তেতিয়াহে দিম, তুমি ঔষধটো খাই ল'ব লাগিব। এইটো পিতৃ মাতৃয়ে আমি হয়তো কম বেছি পৰিমাণে এনেকুৱা ব্যৱস্থা পালন কৰিছোঁ সমাজত, যে তিতা পায় কাৰণে শিশুটোৱে টেবলেটটো নাখায়, কিন্তু গুড় অকণ কোমল কৰি লৈ তাৰ মাজতে টেবলেটটো সোমোৱাই গুড় খোৱা বুলি মুখত সোমোৱাই সেই বুদ্ধিৰে টেবলেটটো খুৱাই পিতৃ মাতৃয়ে সন্তানৰ বেমাৰ ভাল কৰিবলৈ আমি ব্যৱস্থা পালন কৰোঁ। সেই ৰাজন বেদৰো নিয়মটো এইটোৱেই। বেদে প্ৰথম জীৱক ভ্ৰমিত কৰে, মায়াক আশ্ৰয় কৰাবলৈ চেষ্টা কৰে। যেন পিতৃ শিশুক লাৰুৰ লোভ দেই, যেনেকৈ পিতৃয়ে লাৰুৰ লোভটো দেখুৱাই ঔষধটো খুৱাই বেমাৰ ভাল কৰে, ঠিক তেনেকৈ পাছে খণ্ড লাৰুৱে গৰ্ভৰো ৰোগ হৰৈ, সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰৈ। তেনেকৈ অজ্ঞানীসকলেও বেদৰ শিক্ষাটো কিন্তু ধৰি থাকে। গুৰুজনে ক'লে কীৰ্তন গ্ৰন্থত, ৰাখিলাহা কৰ্ম কাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নেৰিব ঘোৰ পৰম আপদে। এতিয়া কৰ্মকাণ্ড কাৰ বাবে ৰাখি থৈ গ'ল গুৰুজনাই? অজ্ঞানীসকলৰ বাবে। এতিয়া আমি যদি কৰ্মকাণ্ড মাৰ্গটো আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাক কি বুলি কৈছে? আমাকে অজ্ঞানী বুলি কৈছে। গুৰুজনাই অজ্ঞানীৰ বাবে কৰ্মকাণ্ড মাৰ্গটো ৰাখিলে, জ্ঞানীসকলৰ বাবে নহয়। যদি আমি কৰ্মকাণ্ডটো কৰিছোঁ, তাৰমানে আমাক অজ্ঞানী বুলি শাস্ত্ৰই গালি পাৰি আছে। গতিকে আমি আত্মবিশ্লেষণ কৰিব লাগিব, যে ক'লৈ যাম, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। বেদে কৰিবলৈ কোৱাটো হ'ল কৰ্ম, বেদে যাক নিষেধিছে সেইটো অকৰ্ম। বেদে যিটো নকৰিবলৈ কৈছে সেইটো হ'ল অকৰ্ম। আমি সেইটো এৰিব লাগিব। এনেধৰণে বৰ্তমান পদে নিমিৰজাৰ আগত আবিৰ্ভূত নামৰ সিদ্ধজনে কৰ্ম অকৰ্ম বিকৰ্মৰ সাম্যক জ্ঞান এটা বৰ্তমান পদে প্ৰকাশ কৰিছে।